নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট। অসমত নতুনকৈ আৰম্ভ হৈ গ'ল অৰুণোদয় আঁচনি আবেদন। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলে এতিয়া বুলি আবেদন কৰি লৈ লওক অৰুণোদয় আঁচনি। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকা লাভ কৰি আছে সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ আছে, কিয়নো সেইসকলৰ টকা বন্ধ হ'ব পাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে অৰুণোদয় আঁচনিৰ টকা কিমানকৈ সোমাব এইবাৰ সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি পাবলৈ এতিয়াৰ পৰা ৰেচন আধাৰ কাৰ্ড লাগিবই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিছে ৰাজ্যবাসীক। ৰাজ্যত এতিয়াৰ পৰা অৰুণোদয় 3.0 আপুনি আবেদন কৰিব পাৰিব। হয়, আপুনি ঠিকেই শুনিছে, যিসকল ব্যক্তি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। নতুনকৈ 20 লাখ হিতাধিকাৰী সোমাব অৰুণোদয় 3.0 আঁচনিত। নতুনকৈ 20 লাখ পৰিয়ালক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ বাবে এতিয়াৰ পৰা থাকিব লাগিব ৰেচন কাৰ্ড। যদি আপুনি অৰুণোদয় আঁচনি আবেদন কৰিবলৈ গৈছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড লাগিব। লগতে আধাৰ কাৰ্ডো থাকিব লাগিব। অৰুণোদয় আঁচনি পাবলৈ হ'লে দুটা নথি থাকিলে আপুনি আবেদন কৰিব পাৰিব নতুনকৈ অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থকা আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে কিন্তু আপুনি চৰকাৰৰ এই অবিলাসী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ পৰিব। প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিক লৈ নতুনকৈ কৰা হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। হয়, আপুনি ঠিকেই শুনিছে, অৰুণোদয় আঁচনিক লৈ নতুনকৈ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰা হৈছে সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো বৰ্তমান পাই থকা আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক কৰা হ'ব নিৰ্বাচন। আৰু ইয়াৰ বাবে এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰাই চলিব নিৰ্বাচন প্ৰক্ৰিয়া। সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। লগতে যিসকল ব্যক্তিয়ে এনআৰচিৰ বায়োমেট্ৰিকৰ সময়ত আধাৰ কাৰ্ড বনাবলৈ দিছিলে, যদি আপোনালোকৰ আধাৰ কাৰ্ডটো হোৱা নাই আৰু আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত লিষ্টৰ নামটোত অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপোনাৰ নামটো কৰ্তন কৰা হ'ব। অসম চৰকাৰে এখন নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো ছেপ্টেম্বৰ মাহৰ পৰাই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যিসকল ব্যক্তিয়ে আধাৰ কাৰ্ড নোহোৱাকৈ অৰুণোদয় আঁচনি আবেদন কৰিছে সেইসকল প্ৰত্যেকজন ব্যক্তিৰ নামটো কৰ্তন কৰা হ'ব। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী হাস্পাতালত জন্ম হোৱা শিশুৱে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ডাঙৰ মন্তব্য কৰিছে। মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতেই লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা। পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ। পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই সুবিধা। জন্ম হ'লে শিশুৱে লগে লগে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড। প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ হ'ব। মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এতিয়াৰ পৰা ৰাজ্যত নাথাকিব উপজিলা সলনি থাকিব সমজিলা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপজিলা বুলি কোনো নাম। সংবাদমেলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 2 অক্টোবৰৰ পৰা অসমত উপজিলাৰ নামাকৰণ হ'ব সমজিলা হিচাপে।
সমজিলাসমূহ জিলাৰ সমানেই হ'ব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে তেওঁ উপজিলা হিচাপে নামাকৰণ কৰিছিল চৰকাৰে। এতিয়াৰ পৰা হ'ব মহকুমা তথা সমজিলা আৰু এই নতুন প্ৰশাসনীয় গোটটো 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত সমজিলাসমূহৰ বাবে বিষয়াসমূহক নিযুক্তি প্ৰদান কৰা হ'ব। ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপজিলা বুলি কোনো নাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মহিলা উদ্যমিতাৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পন্থা হাতত লৈছে। গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে আৰু প্ৰতিজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে 10,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10,000কৈ টকাকৈ উদ্যোগী পুঁজি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মহিলা উদ্যমিতা অভিযানৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক 12,500 টকা মূলধনীয় ৰাজসাহায্য প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যিসকল ব্যক্তি সম্পূৰ্ণকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে আবেদন কৰিছিল সম্পূৰ্ণ কিন্তু চৰকাৰে বাছনি কৰিছে আৰু এতিয়া পৰ্টেলত কিন্তু অন্তৰ্ভুক্ত কৰা হৈ আছে। যদি আপোনাৰ নামটো একচেপ্ট হৈছে তেন্তে আপোনাৰ মোবাইল যোগে SMS প্ৰেৰণ কৰা হৈছে আৰু SMS প্ৰেৰণ কৰাৰ লগে লগে আপোনাৰ নামটো পৰ্টেলত সংশ্লিষ্ট কৰা হৈছে আৰু তাৰ পিছতে এখন নতুন তালিকা প্ৰকাশ কৰা হ'ব। আত্মসহায়ক গোটৰ প্ৰতিজন 10,000 টকা কোনে কোনে পাব সম্পূৰ্ণকৈ চৰকাৰে তালিকা প্ৰকাশ কৰিব আৰু প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। হয়, আপুনি ঠিকেই শুনিছে আৰু ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। যদি আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি 10,000 টকাৰ পোৱা যোগ্য হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই দিব আৰু তাৰ আগতে প্ৰত্যেকজন হিতাধিকাৰীয়ে কৰিব লাগিব NPCI লিংক। যদি আপুনি বেংকৰ লগত NPCI লিংক নকৰে অথবা পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু এইখিনি আপোনাৰ একাউণ্টৰ লগত লিংক নকৰে তেনে ক্ষেত্ৰত এইবাৰৰ পৰা কোনো ধৰণৰ আঁচনি টকা আপুনি নাপাব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে এইসমূহ টকাৰ পৰা বঞ্চিত হ'ব। যদি আপুনি আত্মসহায়ক গোটৰ এজন সদস্য তেন্তে অতি শীঘ্ৰে আপোনাৰ বেংকত গৈ আপুনি যোগাযোগ কৰক আৰু বেংক একাউণ্ট, আধাৰ কাৰ্ড লগতে পেন কাৰ্ডটো আপুনি এতিয়াই লৈ যাওক। লৈ যোৱাৰ পিছত আপোনাৰ আত্মসহায়ক গোটৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট জমা দিছে সেইখন বেংক একাউণ্টৰ লগত এতিয়া আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰক। লগতে আপুনি বেংকত গৈ DBT বা আপুনি ক'ব NPCI লিংক কৰিম আৰু তাৰপিছতে কিন্তু চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব। লগতে যিসকল ব্যক্তি অনাদৰ হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰো কৰিব লাগিব NPCI লিংক। NPCI লিংক নকৰা মহিলাই কিন্তু যিকোনো আঁচনি হওক চৰকাৰী আঁচনি সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব। তাৰ বাবে অতি শীঘ্ৰে আপুনি কৰি লওক এটা বিশেষ কাম। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।